7 বছৰতো নিৰ্মাণ সম্পূৰ্ণ নহল এখন দলঙৰ। প্ৰমোদ বড়োৰ কাৰ্যকালত কিমান উন্নয়ন হ'ল বিটিআৰত? কেমেৰাৰ সন্মুখত জনতাৰ ক্ষোভ। 7 বছৰ আগতেই নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল এখন দলঙৰ, কিন্তু আজি কুপতি নিৰ্মাণ সম্পূৰ্ণ নহল দলংখনৰ। বৰপেটা ৰোড মিলন বজাৰ সংযোগী বাক্সা জিলাৰ বাৰাপেটাত এই দলংখন নিৰ্মাণ কাম কৰি পলায়ন কৰিছিল নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰে। নিৰ্বাচনৰ সময়ত বহু জনপ্ৰতিনিধিসকলে দলং নিৰ্মাণৰ কাম সমাপ্ত কৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হৈছে। উক্ত পথছোৱাৰ মাজত নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈ বছৰৰ পিছত বছৰ ধৰি এনেদৰে থকা দলংখনক লৈ অঞ্চলটোৰ ৰাইজ ক্ষোভিত হৈ পৰিছে। এই ক্ষেত্ৰত বিটিআৰৰ EM গৌতম দাস আৰু স্থানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰৰ লগতে বিটিআৰ চিফ প্ৰমোদ অকৰ্মণ্যতা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে। উক্ত পথছোৱাৰে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী সৰু বৰ মটৰ গাড়ী চলাচলত সমস্যাৰ সৃষ্টি হৈ আহিছে। কেন্দ্ৰ ৰাজ্য আৰু বিটিআৰত ট্ৰিপল ইঞ্জিন চৰকাৰ থকাৰ পিছত এখন সৰু দলং নিৰ্মাণ কৰিব নোৱাৰাটো এক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে ৰাইজে। বৰপেটা ৰোডৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। বিশেষকৈ আমাৰ এই বাৰাপেটা মিলন বজাৰ খাৰিজা বিজনী আৰু বৰপেটা ৰোডৰ বিশেষকৈ এইখন মুখ্য সংযোগী পথ বুলি ক'ব লাগিব। বাৰিষা বতৰত আমাৰ বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কুল কলেজত যাবলগীয়া হয়, বৰপেটা ৰোডৰ পিনে যাবলগীয়া, তেওঁলোকৰ কাৰণে বিশেষকৈ অসুবিধা হয়। এইখন দলং ক'বলৈ গ'লে আজি 6টা বছৰ অতিক্ৰম কৰিলে 7টা বছৰত ভৰি দিছে। তথাপিও যি আমাৰ বৰ্তমানৰ বিটিআৰৰ মুখ্যবাহী সদস্য প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়া, তেখেতৰ নেতৃত্বত যি চৰকাৰ পক্ষ কোনো ধৰণৰ এইখন দলঙৰ বিষয়ে কোনো ধৰণৰ ব্যৱস্থাপনা আমি লোৱা বুলি আমি দৃষ্টিগোচৰ কৰিব পৰা নাই। বিশেষকৈ আমি এইটো দলঙৰ জগৰীয়া কৰিব বিচাৰিছোঁ এইটোৱে যে আমাৰ 20 নং বথনগুৰি পৰিষদীয় সমষ্টিৰ EM গৌতম দাস ডাঙৰীয়া আৰু লগতে আমাৰ বিধায়ক মনোৰঞ্জন, তেখেতৰ আমি দেখিবলৈ পাইছোঁ দুয়োজনে ব্যক্তিৰ আমি হেমাহিত দেখিবলৈ পাইছোঁ। কিয়নো বাৰে বাৰে এইখন দলং আমি বিভিন্ন ছাত্ৰ সংগঠন ABMSU AMSU প্লাছ আনকি ইয়াৰ উপৰি বিভিন্ন ছাত্ৰ সংগঠন ইয়াৰ বিভিন্ন পদ্ধতিৰে বিভাগীয় কৰ্তৃপক্ষ স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ যোগেদিও বিভিন্ন ধৰণৰ এইখন নিউজ তথাপি বিভাগীয় কৰ্তৃপক্ষক আবেদন জনোৱাৰ পিছতো এইখন দলঙৰ পিছত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। আমি এতিয়া ক'ব বিচাৰোঁ যিহেতু আগন্তুক আমাৰ যিখন নিৰ্বাচন আছে, নিৰ্বাচনৰ আগতে যিমান সোনকালে পাৰে যাতে এইখন দলং সম্পূৰ্ণৰূপে যাতে এই সম্পূৰ্ণৰূপে নিৰ্মাণ কৰি যাতে আমাৰ এইখন অঞ্চলৰ ৰাইজৰ কাৰণে যাতে সুবিধা কৰি দিয়ে তাৰ কাৰণে আহ্বান জনাওঁ। আমাৰ বৰ্তমান আমাৰ যি দৃষ্টিগোচৰ হৈ আছে এইটোৱে যেন আমি দেখিবলৈ পাইছোঁ। কিয়নো অন্য অঞ্চলত যদি যাবা অন্য ক্ষেত্ৰত যে আমি দেখিবলৈ পাই আছোঁ, বিশেষকৈ এইখন অঞ্চলত যদি সংখ্যালঘু জাতি জনগোষ্ঠী নহ'লে বেলেগ জাতি জনগোষ্ঠী থাকিলেহেঁতেন, যদি মাইনৰিটি বাদ তেনেহ'লে নিশ্চয় এইখন দলং ইতিমধ্যে সম্পূৰ্ণ হ'লেহেঁতেন বুলি আমি ৰাইজে ইতিমধ্যে আমি উপলব্ধি কৰিব পাৰিছোঁ। প্ৰমোদ বড়ো ছাৰ ডাঙৰ এইখিনিয়ে আমি আহ্বান জনাব বিচাৰিছোঁ যে আপুনি অতি সোনকালে নিৰ্বাচনৰ আগত এইখন দলঙৰ কাৰণে কিবা এটা ব্যৱস্থা তথা সম্পূৰ্ণ কৰি দিয়ে যেন এই কাৰণে আমি আহ্বান জনাই। এখন আমি ৰাইজৰ আগত যিখিনি আমি দেখিবলৈ পাই আছোঁ, ইমান বাৰে কোৱা স্বত্বেও যেন আমাৰ এনে এটা বৰ্তমান অনুভৱ হৈছে যে প্ৰমোদ চৰকাৰ কি এইখন ফেইলৰ। আমাৰ ৰাইজসকলৰ ইমান অসুবিধা হৈছে। চাওক, খেতিয়কসকল যাব নোৱাৰে বাৰিষাৰ মাজত, স্কুলৰ ল'ৰা ছোৱালী ইমান দুখীয়া মানুহৰ সৈতে যাই থাকে, ইমান কষ্ট কৰি যাই থাকে, চাব নোৱাৰে বাৰিষাৰ মাজত। আধা দলংখন হৈ আছে, এইটো দলংখন চাওক, এইখন চাওক, আমাৰ ইমান কষ্ট হৈছে, পিলপিলিনি আমি যাব নোৱাৰোঁ। আৰু চাওক, এই পিলপিলি বাৰিষাত ইমান কষ্ট হয়, বাৰিষা ইফালেদি ঘূৰি আমি ইমান দূৰ ঘূৰি যাওঁ, আৰু খৰালি মাহ আহিলে অলপমান যাব পাৰোঁ, বাৰিষাত ইমান কষ্ট হৈ থাকে। আমাৰ ইলেকশ্যন সময় আপোনালোকে আহি কিনে ভোট খুজি থাকে, আমি ভোট দিওঁ আপোনালোকক আশা কৰি। আমাৰ ৰাস্তা ঘাট দলং ঘাট এইগিলা ভাল হোৱাৰ কাৰণে আমি দিওঁ, আমাৰ দলঙো ভাল নহয়, ৰাস্তা ঘাটো ভাল নহয়। আপোনালোকে কি কৰে এইটো চাই লওক। আৰু এইবাৰ ভোট আহি আছে, এইবাৰ ৰাইজে প্ৰমোদ বড়ো ছাৰ আপুনি চাই ল'ব, এইটো ৰাস্তা ঘাটগিলা আমাক ভাল কৰি দিব। আৰু গৌতম দাস MCLA ছাৰ আপুনি অলপ চাব, আপুনিতো আহি থাকে সদায়, আপোনাৰ ফালে চায়ে থাকে, কিন্তু আপুনি এইবিলাক চাই বুলিও আমাৰ কামগিলা নকৰে। আপুনি আমাক গুণতিতে নধৰে। আপোনালোকে ভোটৰ সময় ভোট খোজে, আমি ভোট দিওঁ আপোনাক আশা কৰি, ইমান ৰাস্তা ঘাট ভাল হোৱাৰ কাৰণে আমাক ভোট নেওয়াৰ পিছত আমাক চিনি নাপায় আপোনালোকে। মিলন বজাৰ এইখিনি জেগাৰ নাম। মোৰ নাম নুৰ মহম্মদ, মই UPPL কৰ্মী হয়।
কিয় কেনেকৈ